ইয়াক বহুতে কয় দুখন মুখ বুলি তুমি ইয়াৰ মুখ এখন দেখাই দিয়া মুখখন এখন নেগুৰা দেখাই দিয়া এডাল নেগুৰ নেগুৰ এখন নেগুৰ হয় বহুতে এখন মুখ বুলি কয় হা এইটো পাৰ্টটা নেগুৰ হয় এইটো নেগুৰ হয় হা আৰু কিন্তু হাইলাইট নহয় পুৰা বিষাক্ত হয় এই বিষাক্তত পৰে কিন্তু বহুত ফাষ্ট হ'ব বহুত ফাষ্ট আৰু দেখিবলৈ ধুনীয়া আৰু বহুতে কয় ইয়াক তাৰমানে গৰু গাখীৰ খাই বুলি কয় গৰু গাখীৰ খাব যায় বুলি কয় গোহালি এইটো মিছা কথা কোনো খাবে গাখীৰ খাব নোৱাৰে সম্পূৰ্ণ মিছা গৰু গাৰ ল'বলৈ যায় আৰু এই সাপটো তুমি অইন সাপবিলাক গোল দেখিবা ই কিন্তু ত্ৰিভুজ টাইপ এই সাপটো এইটো ত্ৰিভুজ টাইপ হা এতিয়া তুমি ফোন কৰিছা ফোন কৰাৰ কাৰণে মই এইখন ঘৰত আগতে এবাৰ ফেটি সাপ ধৰি গৈছোঁ এইটো ৰুমতে আছিলে ফেটি সাপ আছিলে আজি আকৌ গোৱালা সাপ তুমি ফোন মাৰিছিল ন মই যেতিয়া মানুহে কয় বিষাক্ত সাপ আজিকালি মই বিষাক্ত সাপবিলাক ধৰিব যাওঁ অবিষাক্ত সাপবিলাক আমি ধৰিব যাওঁ আৰু তুমি টিচাৰ জামুই হাই স্কুল ন হাই ছেকেণ্ডেৰী অলপ ষ্টুডেণ্টখিনিক মই ৰিকুৱেষ্ট কৰিছোঁ অলপ পাৰিলে সাপৰ বিষয়ে অলপ দিবা শিক্ষাটো দৰকাৰ আছে সাপৰটো বহুত দৰকাৰ আছে এতিয়া আমাৰ চোৱা বহুতে কয় এইটো মোৰটো ঘুমাই দিয়ে যাওঁ চাইছ নে চাই ভাল চা একেবাৰে লাহে আমাৰ টুমনি কইটা গৈ আছে নহয় ঠাণ্ডা নহয় মানে জপিয়াই ঠাণ্ডা কিয় ঠাণ্ডা হ'ব সাপ ক'ৰ পৰা ঠাণ্ডা চব নাই আৰু ইমান ষ্টিক বাটনে দিছে না বস্তু সিও জানে শিকি যাব লাগে বুলি চাইছে বাটন ৰেস্কিউটো চালি না চালি হা কি দৰকাৰ হৈছে হাত লগাব তোৰ এতিয়া লগ কৰ পলাইছে সোমাই যায় এই পাপত নোসোমাই সেইকাৰণে মই কি কৰোঁ এইটো এতিয়া আমাৰ কচিটো আছে বাপধন আছে এওঁলোকে পুৰা এক্সপাৰ্ট দেখি কি আছে মচিৰ ৰহমান বাপধন আছে কিজাটো টুমনি কলিতা আছে আমাৰ চোৱা যিখন মানুহ এতিয়া ভাত খাই শুই আছে বৰষুণ দিছে হে তাৰ ঘৰত সোমাইছে আমি জীৱনটোকো বচাব বিচাৰিছোঁ সাপটোক বুজাম আৰু লগতে গৃহস্থকো বুজাব লাগে তোমাৰ জানো দুটা কথা ক'লো যে পাৰিলে ষ্টুডেণ্টক শিকোৱা এই কথাটো তাৰমানে এনেকুৱা ধৰণৰ যদি আমি সজাগতাবিলাক আনো তেনেহ'লে আমাৰ সাপো বাচিব মানুহ বাচিব সাপ মাৰিও শেষ কৰিব নাই সাপ ধৰিও শেষ কৰিব নাই আজি মোক তুমি ফোন নম্বৰ আছে মাতিছা যদি আজি মই নাথাকোঁতে কি কৰি আছো তুমিয়ে ধৰিব লাগিব তুমি ধৰিব পাৰিবা তুমি অকণমান কষ্ট কৰিব বেছি কষ্ট অকণমান জাষ্ট অকণমান মানে শিকিলে হ'ল বিষাক্ত সাপ কোনটো অবিষাক্ত সাপ কোনটো আৰু বিষাক্ত সাপক ক'ত ধৰিলে অসমৰ প্ৰত্যেকখন গভৰ্ণমেণ্ট হস্পিটেলত এণ্টিভেনম আছে এতিয়া চিন্তা কৰিবলগীয়া নাই ডেভেলপ কৰিছে এণ্টিভেনম আছে অফ কৰিবলৈ চিন্তা কৰিবলগীয়া নাই বুজি পাইছে কিন্তু সাপে কামোৰাৰ পাছত যিটো জেগাত কামুৰিব সেই জেগাটো লাহে লাহে টুকি যায় গেলি যায় আৰু সেই জেগাটো শুকাওঁতে এবছৰ লাগিব পাৰে 2 বছৰ লাগিব পাৰে 3 বছৰ লাগিব হয়তো আপুনি মৃত্যুলৈকে থাকিব পাৰে বহুত কষ্ট বুজি পালে আৰু দাগ থাকি যায় আজি মই এইকাৰণে কৈছোঁ যে সাপে কামুৰিলে এণ্টিভেনম যে ট্ৰিটমেণ্ট হ'ব ভাল হ'ব একো চিন্তা নাই কিন্তু সেই জেগাটো শুকাওঁতে সময় লয় বুজি পাইছে সেইকাৰণে চিন্তা কৰিব লগা নাই কিন্তু চিকিৎসা এইটো চবতে আছে অসমৰ প্ৰত্যেকখন চৰকাৰী হস্পিটেলত ট্ৰিটমেণ্ট আছে বুজি পালে ৰেস্কিউটো ভালকৈ হ'ল নে দেখিলে নহয় কিমান মৰমত উঠাই দিছোঁ তাক ধুনীয়া কৰি পেকিং কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330
আৰু 7099017110 নম্বৰত।